তো হেল্ল' গাইছ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম মানে এতিয়া যিহেতু মানে দুৰ্গা পূজা আহি পালে এতিয়া দুৰ্গা পূজা বুলি মানে মই ভিডিঅ' দিব টাইমে পোৱা নাই মানে কেনে হৈছে ছাৰ হয় মানে একদম প্ৰব্লেমগিলা আহি গৈছে আৰু মানে কি ব্যস্তৰ পেণ্টি ব্যস্ত হৈ গৈছোঁ এতিয়া যিহেতু মানে আজি মিন্ম আছে মোৰ লগত আৰু আমি দুই এক জেগাত যাম তাৰমানে আৰু ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো চাব যিহেতু মানে বহুত দিন ভিডিঅ' দিয়া নাই ভিডিঅ' ধুনীয়াকৈ বনাম আৰু আপোনালোকে ধুনীয়াকৈ চাব তো বাকী আপোনালোকে ভিডিঅ'টো চাই থাকক ধুনীয়াকৈ আৰু আমি ধুনীয়াকৈ যাই আছোঁ ই মিন্ম আৰু মই এতিয়া যাবি নে নাই তো ভাবছোঁ আজি অলপ ফুৰি আহোঁ যিহেতু দুৰ্গা পূজা চিজন মানে বস্তুগিলাৰ কি দাম চলছে কাপোৰে হওক গাড়ী হওক মানে যিয়ে নহওক চেণ্ডেল টেণ্ডেল জোতা কি দাম চলছে মানে আপোনালোকক দেখা মাজি আৰু ধুনীয়াকৈ চাই থাকিব মানে তোক কিনি দিম আজি বোলে কিনি দিব গাড়ী চাই থাককচোন আপোনালোকে গাড়ী ষ্টাৰ্ট দি বঢ়িয়া তো সেই বুলি আমি পূজাৰ সন্ধানত আপোনালোকক গাড়ী দেখাবলৈ যাই আছোঁ মানে ধুনীয়া ধুনীয়া গাড়ী আৰু কম প্ৰাইচত আপোনালোকে কিনিব পাৰিব চাই থাকক তো গাইজ আপোনালোকৰ যিহেতু দুৰ্গা পূজা আছে আৰু দুৰ্গা পূজাত যদি আপোনালোকক গাড়ী চাড়ী লাগে মানে আৰু সেই গাড়ী চাড়ী যদি আপোনালোক লগে তেতিয়াহ'লে এই মা কামাখ্যা মটৰ ওচৰলৈ আহক আৰু গাড়ী লৈ যাওক আৰু আপোনালোকক ধুনীয়াকৈ গাড়ী চাড়ী মই বঢ়িয়াকৈ দেখাই আছোঁ আৰু বঢ়িয়াকৈ দেখাই চাই থাকক তো গাড়ী ইয়াতে মানে 20,000 টকাৰ পৰা ওলাই যাব আৰু আপোনালোকে ধুনীয়াকৈ পাই যাব আৰু এইবোৰ স্কুটি আছে ধুনীয়াকৈ মানে আৰু ভিতৰতো আছে গাড়ী আপোনালোকক দেখাই আছোঁ বঢ়িয়াকৈ যাই পেলাই আৰু ইয়াতে গাড়ী মানে 20,000 টকাৰ পৰা ধুনীয়াকৈ আপোনালোকে উলিয়াই পেলাই লৈ যাব পাৰিব পূজা চাব পাৰিব একদম আৰু ইয়াতে অফাৰ আছে মানে অফাৰ চফাৰ কি আছে আপোনালোকক মানে কৈ আছোঁ চাই থাককচোন ভিডিঅ'টো তো বাকী মানে আমি ধুনীয়াকৈ সোমাই আহি পালোঁ মানে গাড়ী চাড়ী এটা ধুনীয়াকৈ থৈ আছে আৰু আমাৰ দাদা আপোনাৰ অনাৰ বহি আছে আৰু দাদা গাড়ীগিলাৰ প্ৰাইচ কেনেকুৱা এতিয়া গাড়ীগিলাৰ প্ৰাইচ আপোনাৰ এখন আছে আপোনাৰ ডিউক 250 এখন কি দাম এইখন আপোনাৰ 85,000 আৰু কিমান কিলোমিটাৰ চলিছে এইখন আপোনাৰ 60 মান চলিছে তো বাকী এইখনৰ দাম কিমান দাদা স্কুটিখনৰ এচি নহয় এইখন ৰানিং হৈছে আপোনাৰ এইখন 45,000 বঢ়িয়া সুন্দৰ গাড়ী তো বাকী আপোনাৰ এখন আছে এপ্ৰিলে আৰু এখন কিমান চলিছে এইখন আপোনাৰ 40,000 ৰানিং হৈছে আৰু আপোনাৰ 60,000 টকা বঢ়িয়া সুন্দৰ গাড়ী আপোনালোকে লৈ যাব পাৰে বাকী আপোনাৰ দাদা এখন যাৱা আছে বৰ সুন্দৰ গাড়ী আৰু এখন গাড়ী কি দাম চলি আছে এইখন আপোনাৰ 95,000 আৰু ডিছকাউণ্ট হ'ব না নাই কিবা হ'ব অলপ হ'লেও হৈ যাব আৰু দুৰ্গা পূজা বুলি সুন্দৰ বঢ়িয়া গাড়ী তো বাকী আপোনাৰ এখন আছে স্কুটি এখনৰ কিমান চলিছে মানে কেই কিলোমিটাৰ চলিছে এইখন আপোনাৰ 43,000 চলিছে এইখন আপোনাৰ দাম আপোনাৰ 45,000 বঢ়িয়া গাড়ী সুন্দৰ তো বাকী আপোনাৰ এখন আছে RX 100 এখনৰ দাম কি দাদা এইখন আপোনাৰ 30,000 আৰু বৰ সুন্দৰ আছে গাড়ীখন গাড়ী মজাই আছে 30,000 টকা ন আৰু হেলমেট পাব নাই গাড়ীখন দিলে এটা 1 লিটাৰ তেল পাব এটা হেলমেট পাব বঢ়িয়া সুন্দৰ গাড়ী সুন্দৰ মাইলেজ বঢ়িয়া গাড়ী এখন আছে আপোনাৰ 350 বুলেট বঢ়িয়া গাড়ী 98,000 বঢ়িয়া আৰু কিবা মানে কেই কিলোমিটাৰ চলিছে এখন আপোনাৰ 50,000 ৰানিং হৈছে কিন্তু গাড়ীখন বৰ ধুনীয়া আছে গাড়ী দেখছি না আপোনালোকে পুৰা একদম চিকচিকে আছে সুন্দৰ হৈছে মানে লাষ্টিং বেছি হোৱা নাই দেই গাড়ীখন মানে অলপ হেলো এইখন আছে আপোনাৰ ছুপাৰ স্প্লেণ্ডাৰ আৰু এখনৰ প্ৰাইচ কেনে আৰু কিমান চলিছে আৰু কিমান চলিছে 24,000 ৰানিং হৈছে বৰ সুন্দৰ হৈছে গাড়ীখন আৰু মাইলেজো বৰ ধুনীয়া তেল চেল বঢ়িয়াকৈ পাব আপোনালোকে ধুনীয়াকৈ 1 লিটাৰ তেল দিব আৰু হেলমেট এটা হয় নে নহয় হেলমেট চেলমেট দিব নে নাই বঢ়িয়া সুন্দৰ আৰু আপোনাৰ এখন আছে মানে পালচাৰ 150 আৰু এইখন কিমান চলিছে এইখন আপোনাৰ 30,000 ৰানিং হৈছে আৰু কি প্ৰাইচ কিমান প্ৰাইচ আপোনাৰ 60,000 টকা তো গাড়ী বঢ়িয়া আছে 60,000 টকা হিচাপত সুন্দৰ হৈছে আৰু আপোনাৰ বঢ়িয়া আৰু গাড়ী এইটো স্ক্ৰেচ নহয় দেই এইটো মানে ষ্টিকাৰ মাৰাই আছে সেইকাৰণে মানে বগা দেখিছে আপোনালোকে বঢ়িয়া আছে গাড়ী সুন্দৰ আৰু আপোনাৰ এখন আছে মানে R15 আপোনালোকে দেখাই পাইছে চবৰে ফেভাৰিট গাড়ী আৰু এখনৰ প্ৰাইচ কিমান চলিছে এইখন আপোনাৰ 60,000 মানে দামটো 60,000 টকা আৰু চলিছে কিমান আপোনাৰ 40,000 চলিছে বঢ়িয়া আছে গাড়ী আৰু বঢ়িয়া মানে গাড়ীখন হয়তো গাড়ীখন অলপ পুৰণা হ'ব পাৰে কিন্তু মানে বেছি চলা নাই গাড়ীখন কিন্তু আপোনালোকে ভিডিঅ'ত দেখা পাইছে কি ধুনীয়া আছে বঢ়িয়া একদম চাকা পুৰা একদম নতুন হৈ আছে তো আপোনাৰ এখন আছে মানে FZ আৰু FZ এখনৰ প্ৰাইচ কেনেকুৱা আৰু কিমান চলিছে এইখন আপোনাৰ 40,000 আৰু কিমান চলিছে এইখন আপোনাৰ 60,000 চলিছে আৰু 40,000 টকা প্ৰাইচ বঢ়িয়া আছে সুন্দৰ চাক আৰু আপোনাৰ এখন আছে গ্লামাৰখনৰ দাম কিমান আৰু কিমান চলিছে এইখন আপোনাৰ 45,000 এইখন আপোনাৰ 30,000 ৰানিং হৈছে আৰু বাকী গাড়ীখন বৰ ধুনীয়া আছে গাড়ী দেখছি না কৈছে মাইলেজো ভাল আৰু গাড়ীখন মই থাকিলেতো সুন্দৰকৈ লৈ গ'লো গাড়ী চাল্লা দেখছি না আপোনাৰ আছে মানে দুখন মানে BS6ৰ গ্লামাৰ আৰু এখন হৈছে BS6ৰ এখন হৈছে BS6ৰ আৰু এই দুখনৰ প্ৰাইচ কিমান এইখন আপোনাৰ 55,000 এইখন আপোনাৰ 60,000 বঢ়িয়া এখন হৈছে 55 এখন 60 কিমান আৰু এখন হৈছে 60,000 আৰু আপোনাৰ এখন আছে মানে এভেঞ্জাৰ 180 ন 180 আৰু এখনৰ দাম প্ৰাইচ কিমান এইখন আপোনাৰ 55,000 বঢ়িয়া সুন্দৰ হৈ আছে গাড়ীখন
সুন্দৰ 2019 গাড়ী হয়। 2019 গাড়ী বঢ়িয়া আছে এখন আছে স্কুটি এখনৰ দাম কিমান এইখন আমাৰ BS6 স্কুটি হয়। BS6 65,000 65,000 বঢ়িয়া আছে গাড়ীখন সুন্দৰ গাড়ী আছে 2 বছৰ হৈছে। 2 বছৰ আছে নেকি বেছি হোৱা নাই তাৰমানে 2 বছৰ বঢ়িয়া আছে গাড়ীখন বঢ়িয়া আছে আৰু এপানে এখন আছে মানে ভেস্পাখনৰ প্ৰাইচ কিমান এখন 38,000 38,000 বঢ়িয়া আছে সুন্দৰ গাড়ী গাইছ বঢ়িয়া গাড়ী আৰু এপানে এখন আছে মানে এম্বিশন আৰু এখন গাড়ীৰ দাম কিমান হে এখন আপোনাৰ 10,000 টকাতে দি দিম 10 টকাতে দি দিবা বহু কমত দি দিবা মানে গাড়ীখন বঢ়িয়া আছে সুন্দৰ আছে কিন্তু হয়তো গাড়ীখন অলপ মানে পুৰণা হ'ব পাৰে কিন্তু বঢ়িয়া আছে গাড়ীখন চাকা হৈ আছে গাইছ ওচৰে ওচৰে সুন্দৰ চলাই থাকিব হয় নে নহয় বঢ়িয়া All the barricades, I wanna know why they hold me back. Need a miracle to break me through, but I won't get that. If I wasn't real, wonder, then I could save me from turning around, lift me off the ground, and one day I'm free. তো বাকী আমাৰো ধুনীয়াকৈ ভিডিঅ' চিডিঅ' সুন্দৰকৈ বনোৱা হ'ল আৰু দাদাৰো মই বঢ়িয়াকৈ ডিলাৰখন দেখাই দিলোঁ এতিয়া যিটো মানে পূজা চলি আছে পূজা বুলি এতিয়া কি অফাৰ আছে বঢ়িয়াকৈ কৈ দিম আপোনাৰ গাড়ী এখন লগত 1 লিটাৰ তেল দিব আৰু এটা আপোনাৰ হেলমেট পাব। এটা হেলমেট পাম আৰু বাকী হেৰি মানে কি জেগাখিনি কি কয় সেই জেগাখিনিৰ নামটো কি আপোনাৰ এখন হস্পিটেল হ'ল আপোনাৰ হস্পিটেল কাষতে আপোনাৰ গেছ এজেঞ্চি এটা হ'ব গেছ এজেঞ্চি এটা হ'ব আপোনাৰ কাষতে আপোনাৰ লাগালাগিতে আপোনাৰ দোকান আছে ছেকেণ্ড হেণ্ড আপোনাৰ আইফোন দি আছে কামাখ্যা অটোমোবাইলছ। তো বাকী গাইছ মানে ডিলাৰটোৰ নাম হৈছে মা কামাখ্যা মটৰ্ছ আপোনালোকে আহিব গাড়ী চাড়ী সুন্দৰ লৈ যাব তো বাকী আপোনালোকে ধুনীয়াকৈ আহিব পাৰে আৰু ধুনীয়াকৈ গাড়ী চাড়ী কিনিব পাৰে আৰু ভিডিঅ'টো এইখিনিয়ে আৰু একো বেছি লাম্বা নকৰোঁ সেই গোটেই ভিডিঅ'টো আৰু আপোনালোকে যদি চাই ভাল পায় তেতিয়া লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো ধুনীয়াকৈ কৰি দিব আৰু আজিলৈ বাই জয় অসম।